এই পঢ়াৰ মাজতে তোমাৰ ইণ্ডিয়ান আৰ্মিৰ যি সপোন, সেই সপোনটো কেনেকৈ আহিছিল তোমাৰ মাইণ্ডত? ইমান ধুনীয়া এটা এচিভমেণ্ট এইটো মনত এগৰাকী পিতৃ হিচাপে আপুনি কি কব? আমি এটা গৌৰৱ কৰিব পাৰিছো যে আমাৰ গাঁৱতে এজন যে সেনাবাহিনীত ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছে। নমস্কাৰ বন্ধুগণ, বৰ্তমান মই আহি উপস্থিত হৈছো সেই টিংখাং সমষ্টিৰ টিংখাং পঞ্চায়তৰ লাটুমণি গাঁৱত। আৰু এইখন মোৰ পাছফালে যি এখন ঘৰ আপোনালোকে দেখি আছে, ইয়াৰ এগৰাকী যুৱকে খুব ধুনীয়াকৈ ভাৰতীয় সেনাবাহিনীত জড়িত কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু বিশেষকৈ এইটো সময়ত এই অঞ্চলটোত খুব ধুনীয়াকৈ এক হাঁহি আৰু এক উল্লাসৰ পৰিৱেশ লৈ উঠিছে। সেয়ে আজি আহি ইয়াত উপস্থিত হৈছো। পোনে পোনে সেই যিগৰাকী যুৱক, সেই যুৱকজনৰ কাষলৈ অলপ যাবলৈ চেষ্টা কৰিছো। আৰু এইফালে আছে মোহন তন্তবাই। অ'কে, ঠিক আছে। তো পোনপ্ৰথমে তোমাক বহুত বহুত শুভেচ্ছা। আৰু এই তোমাৰ যাত্ৰাটো, এই যাত্ৰাৰ বিষয়ে গোটেই কথাখিনি জানিম, আমাৰ দৰ্শক ৰাইজক অলপ জানাৰ চেষ্টা কৰিম। তো তাৰ আগমুহূৰ্তত তোমাৰ যি ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কথা অকমান জানিব বিচাৰিছো যে তোমাৰ ঘৰখনত বৰ্তমান কোন কোন আছে? মোৰ মা, দেউতা, ভাইটি, বা, দাদা আৰু মই। দেউতাটো একো নকৰে, এনেই খেতি বাতি আছে আমাৰ, খেতি বাতিতে জড়িত। আৰু মাও একেই, বাকী বিশেষ এনেকুৱা একো নাই। যিহেতু মই যোৱাকালি খবৰটো পালো, আমাৰ ইয়াৰে ৰাজপুত ডাঙৰীয়াই মোক খবৰটো দিছিলে। মই অহাকালি অহা কথা আছিলে, কিন্তু সেইটো সময়ত গম পালো যে ৰাজুৱে ক'লে নহয়, ভাইটি এক্সাম হায়াৰ ছেকেণ্ডেৰী ফাইনেল দি আছে, তো তেখেত বোলে এক্সাম আছে। তো তুমি বৰ্তমান পঢ়ি আছা নেকি? মই এতিয়া পঢ়ি আছো। মানে মোৰ কি হ'ল, মই যেতিয়া মেট্ৰিক দিলো, মেট্ৰিক দি মেলি ইয়াত মেট্ৰিক দি ওলাই গলো। মানে মই NCC কৰিম বুলি মই টেঙাখাত মধ্য মহাবিদ্যালয়ত তাৰ পৰা ফাৰ্ষ্ট ইয়েৰ লগালো। তাৰ পৰা ফাৰ্ষ্ট ইয়েৰ লগাই মেলি মানে মোৰ যিটো ইণ্টাৰভিউ আৰু পঢ়া চব একে লগত কৰিবলগীয়া হ'ল। তাৰ একেটা বছৰতে পৰি গ'ল। মই সেই ইণ্টাৰভিউ দিবলগীয়া হ'ল, আকৌ এক্সামো সেই HS ফাইনেলৰ লগতে হৈ গ'ল। তো কিন্তু ফাইনেল হোৱাৰ আগত মই ইণ্টাৰভিউ দি কমপ্লিট হ'ল, কিন্তু বৰ্তমান ৰিজাল্টটোহে এতিয়া আহিছে। কিন্তু এতিয়া ফাইনেলৰ যিটো এক্সাম, সেইটো একেটা সময়তে হয়, এতিয়া চলি আছে। আৰু মোৰ এতিয়া 5টা কমপ্লিট হ'ল, আৰু এটা আছেগে, 9 তাৰিখে এটা আছে, আৰু শেষ হ'ব। এই পঢ়াৰ মাজতে তোমাৰ ইণ্ডিয়ান আৰ্মিৰ যি সপোন, সেই সপোনটো কেনেকৈ আহিছিল তোমাৰ মাইণ্ডত? মোৰ এইটো সৰুৰে পৰা সপোন আছিলে। যিহেতু মই মোবাইলত দেখি থাকো, টিভিত দেখি থাকো আৰ্মি, এইবিলাক সৰুৰে পৰা সপোন। যিটো মানে মই এই সপোনটো পূৰ কৰিম বুলি মই সৰুৰে পৰা কষ্ট কৰিলো, আজি ছাকচেছ হলো। কেৱল সপোন বুলিয়ে নহয়, মানে এতিয়া সৰুতে ভাবিছিলো সপোন, কিন্তু এতিয়া ডাঙৰ হৈ গম পালো যে কেৱল মানে চাকৰি বা কিবা আৰ্মিত গৈ মানে এইটো কেৱল ছাকচেছটো হ'বই লাগিব। কেৱল সপোনটোৱে পূৰ কৰিম বুলি নহ'ব, এতিয়া কিবা এটাতো কৰিবই লাগিব। এতিয়া আগন্তুক গৈ আপোনাৰ ভৱিষ্যতৰ কাৰণে কিবা এটা কৰিব লাগিব, তাৰ সেইটো এতিয়া বুজি পাইছো। কিন্তু সৰুৰ পৰা যিটো সপোনটো সেই পুৰা হ'ল, সেইটো ভাল লাগিছে, বহুত ভাল লাগিছে। যি কি নহওক, ইমান এটা আমাৰ সঁচা অৰ্থত ক'বলৈ গ'লে মানে এনেকুৱা গৃহৰ পৰা ওলাই পিনে এনেকুৱা ডাঙৰ এটা এচিভ কৰাটো যথেষ্ট কষ্টকৰ। মা দেউতাই তোমাক যি দেখি যথেষ্ট কষ্ট কৰিছে। ফাৰ্ষ্ট অফ অল তোমাৰ ইমান ডাঙৰ এচিভমেণ্টত তুমি থেংকছটো কাক দিবা? মই প্ৰথমতে মোৰ মা দেউতাক ধন্যবাদ জনাব বিচাৰিছো, কাৰণ মা দেউতা নহ'লেতো মই এইটো পৰ্যায়ত থাকিব নোৱাৰিলো হ'লে। বাকী আৰু সকলোকে ধন্যবাদ। এইটো সময়ত যিহেতু মই দেখিছো যথেষ্টখিনি যিবিলাক কলেজ হায়াৰ ছেকেণ্ডেৰী ল'ৰাবিলাক আছে, যিবিলাক আমাৰ গাঁৱে ভূঞে যিবিলাক আমাৰ যুৱক যুৱতী আছে, সকলোৱে বিশেষ মেক্সিমাম এটা সপোন থাকে যে ইণ্ডিয়ান আৰ্মিত যাবৰ কাৰণে। তো তেখেতসকলক লৈ পিনে তুমি এইটো সময়ত তোমাৰ ফালৰ পৰা অপিনিয়ন কি ৰাখিবা? মই যেনেকে কষ্ট কৰিলো সেনেকে সকলোৱে কৰক, আগ্ৰহটো ৰাখক, নিজৰ এটা এইম থাকিব লাগিব, তাৰ আগ্ৰহটো থাকিব লাগিব, তেতিয়াহে কিবা এটা কৰিম সেইটো ভাবিব পাৰিব লাগিব। সেই ভাবিলেহে আপুনি কৰিব পাৰিব কামটো। সেনেকে মই যেনেকে ভাবিলো, মোৰ সপোন আছিলে, মই কৰিলো, মই যিমান পাৰিলো কষ্ট কৰিলো, সেইটো মই সেই ফলটো পালো। তো যিহেতু যোনদিনাখন তুমি ৰিজাল্টটো পালা, লিষ্টত দেখিলা যে তোমাৰ নামটো আহিছে, আৰ্মিত তুমি চিলেক্ট হৈছা, তোমাৰ নামটো যেতিয়া আহিছে, সেইটো সময়ত তোমাৰ মনটোত মানে হয়তো বহুত কিবা কিবি কথা কৈছে, হয় নাই? বহুত কিবা কিবি মানে কি ভাৱনা আহিছে, বিশেষকৈ স্পেচিয়েলি সেই মমেণ্টটোত তোমাৰ নিজৰ ঘৰখন আৰু নিজৰ পিতৃ মাতৃক লৈ পিনে
তোমাৰ মাইণ্ডত সেইটো সময়ত কেনেকুৱা ধৰণৰ কি চিন্তা আহিছে? প্ৰথমতে মই ৰিজাল্টটো ৰাতিয়ে পালো। আগদিনাখন ৰিজাল্ট 11টা মানৰ ৰাতি পাইছো, কিন্তু মই ঘৰত কাকো নকলো। মই সেইটো সময়ত কেনেকুৱা লাগিছে সেইটো ক'ব পৰা নাই। কিন্তু ৰাতি মই নকলো কাকো, শুই থাকিলো। আৰু ৰাতিপুৱা শুই উঠিহে ঘৰত চবকে কৈছো। এতিয়া আৰু মা দেউতাৰ চকু পানী দেখিছো, মোৰ বহুত কান্দিছো। ফূৰ্তি চকু পানী আৰু ফূৰ্তি সুখৰ চকু পানী। পোনপ্ৰথমে বহুত বহুত শুভেচ্ছা জনাইছো। নমস্কাৰ। ইমান ধুনীয়া এটা এচিভমেণ্ট এইটো মনত এগৰাকী পিতৃ হিচাপে আপুনি কি কব? মই এতিয়া যিটো মুহূৰ্ত পাইছো, এই মুহূৰ্তত মই নিশ্চয় ক'বলৈ সাহস কৰিম। মোৰ অনুভৱ কৰিছো, হয়তো ভাষাৰে মই বহলভাৱে হয়তো ক'ব নোৱাৰিম। মানে ইমানেই ভাল লাগিছিলে মোক যিদিনাখন ৰাতিপুৱা এই শুভ বাৰ্তাটো আমাৰ বেটাই কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। এই সমাজ, এই ঘৰখনৰ লগতে টিংখাঙক গৌৰৱ উজ্জ্বল কৰি তোলাৰ যি এটা পথ বাছি ল'লে আৰু তেখেতে সফলভাৱে উত্তীৰ্ণ হ'ল। মই সেই পুত্ৰক মই ভাষাৰে একো ক'বলৈ সেইটো সময়ত তেখেতক মই একোৱে ক'ব বুজাব নোৱাৰিলো, কেৱল মই এবাৰ দাঙি ল'লো বেটা বুলি। তাৰপিছত আৰু মানুহৰ সমাগম ঘটিলে, ৰাইজ আহিলে, চোতাল ভৰি পৰিপূৰ্ণ হ'ল, ঘৰ বাহিৰ চব ৰাইজৰে হৈ থাকিলে সেইদিনাখন। তাৰপিছত আৰু মই একো কৰিবই নোৱাৰিলো ঘৰত। সকলো ৰাইজে নিজে নিজে ব্যৱস্থা কৰিলে, চাহ মিঠাই আদি যি আৰু চব নিজে নিজে ৰাইজে আনি ব্যৱস্থা কৰিলে, খালে, ফূৰ্তি কৰিলে, পাৰ কৰিলে। ধুনীয়া এটা এচিভমেণ্ট, গাঁওখনলৈ এটা গৌৰৱ, এইটো মতে আপোনাৰ ফিলিং? যিদিনাখন ৰিজাল্টটো গম পালো, প্ৰথম মোৰ ধৰ্মবীয়ে ফোন কৰিলে, তেনেকৈ পবিত্ৰ চিট পালে, যেনেকৈ মোহনৰ ৰিজাল্ট হ'ল নাই, মানে ক'ব নোৱাৰে মানে যিমান ভাল লাগিলে। আমাৰ টিংখাং তথা লাটুমণি গাঁওখন যিটো তেখেতে গৌৰৱ কঢ়িয়াই আনিলে, মোহন তন্তবাই, আৰু লগতে তেখেতৰ মা দেউতাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আৰু তেখেতক লৈ আমি এটা গৌৰৱ কৰিব পাৰিছো যে আমাৰ গাঁৱতে এজন যে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছে, ভাৰতীয় সেনাবাহিনীত চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে মোহন তন্তবাইকো মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু উঠি অহা প্ৰজন্মক এইটোৱে ক'ব বিচাৰিছো যে ভাৰতীয় সেনাবাহিনী আমি শুনিছিলোহে, পাই বুলি চবে প্ৰতি বিশ্বাসো নকৰে, বিশেষকে আমাৰ সমাজত। গতিকে তেখেতক দেখাই আমি এটা উদাহৰণ দেখাব পাৰো যে এইটো কষ্ট কৰিলে নিশ্চয় হবা। গতিকে উঠি অহা প্ৰজন্মক আমাৰ আজিকালি দেখিছো সৰু সৰু ল'ৰা ছোৱালী কিবা কিবি পেকেট চেচ খাই, গুটখা চুটখা খাই, আজিকালি খেলা ধূলা বহুত কম ফিল্ডত। গতিকে মোবাইল এৰি খেলিবলৈ ওলাই আহিব লাগিব, ফিল্ডত কষ্ট কৰিব লাগিব, নিজৰ এটা সপোন থাকিব লাগিব, আত্মবিশ্বাস থাকিব লাগিব যে নোহোৱা কোনো বস্তু নাই, যে প্ৰতিটো কামেই কৰিম বুলি ক'লে কৰিব পৰা যায়। সেইটো হিচাপে আজি আমি সকলোৱে মোহনক লৈ গৌৰৱ কৰিছো আৰু মোহনক ধন্যবাদ জ্ঞাপন কৰিছো। এই পজাৰ ঘৰখনৰ পৰাই এজন যুৱকে যথেষ্ট কষ্ট কৰি নিজৰ আত্মবিশ্বাস আৰু তেখেতৰ একাগ্ৰতাৰ ফলত যি ভাৰতীয় সেনাবাহিনী, এই ভাৰতীয় সেনাবাহিনীত তেখেতে নিজকে জড়িত কৰিবৰ কাৰণে সুযোগ পালে। তাৰ বাবে মই পুনৰবাৰ মোহন তন্তবাইলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে আশীৰ্বাদ কৰিব আপোনালোকে যাতে এই মোহন তন্তবাই তেখেতৰ যি কৰ্তব্য, সেই কৰ্তব্য যাতে জনহিত জনসেৱাতহে যাতে কৰি যাবলৈ সক্ষম হয়, তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে পৰৱৰ্তী সময়ত মোহন তন্তবাই খুব ধুনীয়াকৈ তেখেতৰ জীৱনটো আগুৱাই লৈ যাব পাৰে। পুনৰবাৰ মোহন তন্তবাইক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো আৰু এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো।